এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতে মোক কমেণ্ট কৰি সুধি আছে যে অসম ITR কেতিয়াৰ পৰা এডমিশ্যন হ'ব। অসম ITR এডমিশ্যন যিহেতু বছৰে হৈয়ে থাকে আৰু ইয়াতে মেইনলি মেট্ৰিক পাছ কৰা সকলে এপ্লাই কৰিব পাৰে মেট্ৰিক পাছ কৰাৰ পিছতেই, আৰু 8 পাছৰো কিছুমান ট্ৰেড থাকে বাৰু। এতিয়া প্ৰথম কথা হ'ল 2026-27 ছিজন এক্সপেক্টেড ৰিলিজ আপোনালোকৰ প্ৰায় মে' মাহৰ হয়তো লাষ্ট মানত আপোনালোকৰ অনলাইন এপ্লাই খোলাই দিব। আৰু ইয়াতে আপোনালোকৰ সকলোৱে গমেই পায় মেট্ৰিক পাছ কৰিয়ে যিটো ITI কৰিব পাৰি, 8 বা 10 পাছ কৰিলেও হৈ যায়। 8 পাছ কৰাখিনিৰ কাৰণে লিমিটেড ট্ৰেড থাকে, কিন্তু 10 পাছ কৰিলে গোটেইবিলাক ট্ৰেডতে এপ্লাই কৰিব পাৰে। এতিয়া কথাটো হ'ল আপোনালোকৰ মেইন যিটো ITI অসমৰ যিটো ৱেবছাইট, ইয়াতে আপোনালোকৰ চাবলৈ গ'লে 2025 চনৰ নটিফিকেশ্যনে আছে। এতিয়ালৈকে 2026 বৰ্ষৰ নটিফিকেশ্যন আপগ্ৰেড হোৱা নাই। আপগ্ৰেড হ'ব মে' মাহৰ লাষ্ট মানত আপগ্ৰেড হ'ব, আৰু আপগ্ৰেড হ'লে মই আপোনালোকক দি দিম। আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন মই আনি থাকিম বাৰু। স্পেচিয়েলি আমাৰ ITIত যিসকলে যাব বিচাৰে, যিহেতু টেকনিকেল কৰ্চ হয়, আজিকালি যিহেতু যোৱাবাৰ ADARতে হওক বা বিভিন্ন আমাৰ জববিলাকত ITI বহুতখিনি লগা হৈছে যিহেতু, গতিকে বেনিফিট পাব আপোনালোকে যদি কৰ্চটো কৰিব পাৰে। সেইকাৰণে গতিকে ইয়াত কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰে, কি ফিজ লাগিব, প্ৰাইভেট চেক্টৰ গভৰ্ণমেণ্ট চেক্টৰ, গোটেইখিনি মই ডিটেইলছত ভিডিঅ' বনাম। এতিয়া জাষ্ট আপোনালোকক এটা মই ইনফৰমেশ্যন দিলোঁ যে মে' মাহৰ লাষ্টত বা মিডল মানত ITR নটিফিকেশ্যন ওলাই যাব, মই তাৰে ওপৰত ভিডিঅ' বনাই দি দিম। চ' ৱেবছাইটটো মই ডেছক্ৰিপশ্যনতো দি দিম, নিজে আপোনালোকে চেক কৰি থাকিব পাৰিব। আৰু আজিকালি যিহেতু অনলাইন মাধ্যমেৰে গোটেইখিনি হয়, আৰু ভিডিঅ'টো এইখিনি আছিল, শ্বেয়াৰ কৰি